পিছত আপোনাৰ বিভিন্ন গাঁও পঞ্চায়তে সম্বৰ্ধনা দি আছে আৰু সমাগত আপোনাৰ নিৰ্বাচন আহি গ'ল। এই সম্বন্ধে আপুনি কি ক'ব? না, মই দলত যোগদান কৰাৰ পিছত আমাৰ বিভিন্ন গাঁও পঞ্চায়ত, হাতীপুৰী গাঁও পঞ্চায়ত, উত্তৰ খাটোৱাল গাঁও পঞ্চায়ত, আজি জেউমাৰী গাঁও পঞ্চায়ত, চাইদৰীয়া গাঁও পঞ্চায়ত, বিভিন্ন গাঁও পঞ্চায়তৰ পৰা ৰাইজে মোক এটা সম্বৰ্ধনা জনাইছে। এইটো সংগঠনৰ ফালৰ পৰা নহয়, ৰাইজৰ ফালৰ পৰা। ৰাইজ হয়তো ভাল পাইছে মই এই দলত অহাৰ কাৰণে, সেইকাৰণে তেখেতসকলে মোক সম্বৰ্ধনা জনাই আছে। আৰু মইতো 18 জানুৱাৰীৰ আগত এই সমষ্টিখনত মই যিমান ঘূৰা ঘূৰি কৰিছিলোঁ, মই এজন ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী হিচাপে ঘূৰিছিলোঁ। আৰু এতিয়া যেতিয়া মই AIUDF দলত মানে যোগদান কৰিছোঁ, তেতিয়া আমাৰ এই মানুহখিনি অত উৎফুল্লিত হৈছে। সিহঁতে তেখেতসকলে মোক সম্বৰ্ধনা জনাই আছে। তেখেতসকলে মোক নিশ্চয় ভাল পাইছে, নহ'লে সম্বৰ্ধনা নজনালে। বহু মানুহ UDF-ত জইন কৰিছে বিগত দিনত, কিন্তু কাকোতো ক'তো সম্বৰ্ধনা জনোৱা নাই, তেনেকৈ ৰেকৰ্ডেই নাই। মোক কৰি আছে। আৰু এই অঞ্চলৰ মানুহবিলাকে মোকতো আজি নাই, 1980 চনৰ পৰা এই মানুহখিনি মোক চিনি পায়। এবাৰ মই AGP নামত বিধায়কো হৈছোঁ। গতিকে তেখেতসকলৰ অন্তৰৰ কথাটো মই বুজি পাইছোঁ। তেখেতসকলে নিশ্চয় মই এই দলত অহাৰ কাৰণে ভাল পাইছে। আৰু এটা কথা যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে মিয়া শ্ৰমিক যিবিলাক ৰিক্সাৱালা আছে, ৰিক্সাৱালা 5 টকা বা 4 টকা দিব লাগে আৰু মিয়াক মানে তেনেকৈ মানে দবাই ৰাখিব লাগিব আৰু মিয়াৰ ওপৰত অত্যাচাৰ কৰিবই লাগিব। এইটোৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? চাওক, অসমৰ মুখ্যমন্ত্ৰী কি নকয়, পাগলে কি নকয় আৰু ছাগলে কি নাখায়। পাগলে কি নকয় আৰু ছাগলে কি নাখায়। এইজন যেতিয়া কথা বাৰ্তা কয় এই মানুহজনে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী বোলে বহুত মানুহে নাভাবে। বিশেষকৈ অসমীয়া হিন্দু মানুহ যিসকল বুদ্ধিজীৱী আছে, তেখেতসকলে তেখেতৰ কথাবিলাকত বেয়া পাইছে। তেখেতে কিয় এনেকুৱা মূৰটো বিকৃত হ'ল, খালি মিয়া 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 মিয়া। তেখেতো মুখ্যমন্ত্ৰী হৈ গৈছে। সোণোৱালৰ নেতৃত্বত ইলেকশ্যন হৈ তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈছেতো। সেইটো ইলেকশ্যন তেওঁৰ নেতৃত্বত হোৱা নাছিল নহয়। এইটো সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব, আৰু সৰ্বানন্দ সোণোৱালক মানুহে ভাল পাই হয়তো যোৱাবাৰ ভোট দিছিল। এইবাৰো যদি তেখেতৰ নেতৃত্বত তেখেতে মুখ্যমন্ত্ৰী হয়, আমিতো তাৰ বিৰোধী নহয়। আমিতো তাক বনাবও নোৱাৰিম, ভাঙিবও নোৱাৰিম। অসমৰ মিয়া, চৰুৱা, বাটিয়া, অসমীয়া, বেংগলী স্পিকিং মুছলমান হৈয়ে আমি অসমৰ মুখ্যমন্ত্ৰী বনাব নোৱাৰিম, সেইটো অৱস্থাত আমি নাই। আমাৰ 20টা বা 22টা চিট আছে। এই 22টা চিট তেখেতৰ কোনো প্ৰয়োজন নাই। আৰু তেখেতে বহুবাৰ কৈছে যে চাচাম আমাৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে, মুছলমানক দবাই ৰাখিম, মুছলমানক নহ'লে আৰু 10 বছৰ মানে তাক পাৱাৰত ৰাখিব লাগে, আৰু 10 বছৰ সি অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে। কাৰণ মুছলমান হাতীগাঁৱত বহি আছে, অসমীয়া মানুহক গিলি পেলাব। এইটো কি সম্ভৱপৰ কথা? আমাৰ অসমীয়া মানুহক এই মুছলমান মানুহ আৰু 100 বছৰ পিছত গিলিব পাৰিব? কি ৰাস্তা আছে গিলাৰ কাৰণে? আমাৰ মানুহ আজি উজনি অসমত হাজাৰ হাজাৰ লেবাৰে কাম কৰি আছে অসমীয়া মানুহৰ ঘৰত। অসমীয়া হিন্দু মানুহ কোনো আমাৰ এটা ঘৰত কাম কৰিছে নেকি? নাই, মেইন কথাটো হ'ল আপোনাৰ লেবাৰ বা ৰিক্সাৱালাক পইচাটো কম দিয়াৰ কেনেকুৱা যুক্তি আছে, আপুনি এইটো কি ভাবে? নাই, এইটোতো যুক্তি মানে তেখেতে কৈ আছে এটা লৰাই হ'ব লাগে। যেতিয়া ৰিক্সাৱালাক পইচাটো কম দিব, তেতিয়া ৰিক্সাৱালাই এটা ঝগড়া কৰিব যে আপুনি মোক কিয় কম দিয়ে। তেতিয়া এটা সুযোগত অসভ্য মানুহ হ'লে, অভদ্ৰ মানুহ হ'লে এটা থাপ্পৰ মাৰি দিব। এটা থাপ্পৰ মাৰাত সেইটো লৈ এটা গণ্ডগোল হৈ যাওক। তেওঁ বিচাৰিছে কি যে হিন্দু মুছলমানৰ এটা ৰাইট হওক। কিন্তু মই আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে অসমৰ মুছলমানক হাতযোৰ কৰি মই অনুৰোধ কৰিম, আপোনালোকে ধৈৰ্য সহকাৰে চলিব। অসমৰ মুখ্যমন্ত্ৰীৰ মূৰ গৰম হৈছে কাৰণে আমি মূৰটো গৰম কৰিব নোৱাৰিম। আমাৰ ৰিক্সাক যদি 1 টকা কমত দিয়ে, আপোনালোকে যিসকলৰ ৰিক্সা ভাই আছে, আপোনালোকে যদি গম পায় 20 টকা 10 টকা দিছে, আপোনালোকে সেই 10 টকা লৈ গুচি যাব। তাত আপোনালোকে মাত নাটাব কিয়? তাৰ উদ্দেশ্যটো বেয়া আছে। কিন্তু সব মানুহে নকৰে, 2-এজনে কৰিব পাৰে। অসমীয়া মানে যিটো খিলঞ্জীয়া আৰু অসমীয়া মানুহ আছে, সকলেতো ইয়াৰ প্ৰতিবাদ কৰি আছে, এইটো মানি নলয়। কথাটো হ'ল যে আপোনাৰ শ্ৰম কৰা বা শ্ৰমজীৱী মানুহকতো আপুনি ঠগিব নোৱাৰে। তাৰে আমি প্ৰতিক্ৰিয়াটো আপোনাৰ পৰা বিচাৰিছো। না, অসমত তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত, মুখ্যমন্ত্ৰী হোৱাৰ আগত তেখেতৰ প্ৰপাৰ্টি কিমান আছিল, তেখেতৰ ৱাইফৰ কিমান আছিল, তেখেতৰ ল'ৰাৰ কেইটা কোম্পানী আছিল, আৰু তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত তাৰ ল'ৰাৰ কেইটা কোম্পানী হ'ল, তাৰ মাটি কিমান হ'ল। সিটো কৈছে তাৰ একো নাই, তাৰ মাটি বাৰী নাই। কিন্তু তাৰ তিৰোতাৰ কিমান সম্পত্তি হৈছে, তাৰ ল'ৰাৰ কিমান সম্পত্তি হৈছে, এইবিলাক